আসসালামু আলাইকুম সকলোকে নমস্কাৰ আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ঈদৰ মুবাৰক থাকিল লগতে সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বহাগ বিহুৰ উলগ জনালো আৰু আজি হৈছে 1 বহাগ আৰু এই ভিডিঅটো ঈদৰ দিনাখনৰ ভিডিঅ হয় মই আজিহে আপলোড কৰিব পাৰিছো আৰু ঈদৰ দিনাখন ৰাতিপুৱা তিনুজনীয়ে জাজৱালি মিলি চাহ খাই ওচৰতে থকা দেদাহেতৰ ঘৰলৈ আহিছো তামুল দিবলৈ যাওঁ বুলি কাৰণ ঈদত এইটো পৰম্পৰা সকলো জেগাতেই আছে হৰুৱে ডাঙৰক তামুল দি মান ধৰিব লাগে সেই দেদাখুৰীহঁতক মান ধৰা তামুল দিবলৈ আহিছো ঈদৰ দিনাখন কি টকা দিব পাৰিম মই ঘৰ নাই হোৱা ন তোৰ ঘৰ এতিয়া তই এতিয়া পইচা ঘৰকে দিব লাগিব কইটি ঈদ মুবাৰক অ খুইদি ঈদ মুবাৰক বন্ধে কৰিব নালাগে ওই না আছে ওই এরিয়া কালি 10 টাকা লেখা দেই না ল এফালে প্ৰথমতে মানে কেকাই বৰজনাজনে মানে ভতিজাগিটাক প্ৰথমতে ঈদৰ পইচা বুলি 10 টকা এটা উলিয়াই দিছিলে প্ৰথমতে মানে হিহতে হসাগে 10 টকা দিছে বুলি ভাবিছিলে এটাইটো 10 টকা লৈ পলাইছিলে তাৰ পাছতে কেকাই যেতিয়া হৰকে পইচা দিছে তেতিয়া হেতৰ মন খুশি আৰু এফালে আমাৰ ডেকালৰাগিটা দেখিছে নাই মছজিদ যাবৰ কাৰণে ৰেডি আৰু হিহতক কলো তহতে একেলগে খাৰা হচোন ভিডিঅ'ত অকমান লৈ লওঁ আৰু হিহতে ধুনীয়াকে ঈদ মুবাৰক দিছে আৰু গোটেইগিটা একেলগে ভিডিঅ'ত উঠাই ললো তাৰ পাছতে আৰু ঘৰলে আহি নিজৰ কামে কামে লাগি গৈছো আৰু এইফালে মানে ৰাতিপুৱা দেখিছে মোক মুখখন মানে এটা সাইড ফুলি আছে আৰু ভালকে কথা পাতিবই নোৱাৰিছিলো ৰাতিপুৱা মানে বহুত দাঁতটো বিষ হৈ আছিল বিষৰ টেবলেটটা খোৱাৰ পাছত লাহে লাহে মোৰ দাঁতৰ বিষটো কমি আহিছিল তাৰ পাছতে মই ভালকে কথা পাতিব পাৰিছো আৰু এইফালে ঈদত মানে সব বাৰে পোলাও বনোৱা হয় ৰিজৱানাই পোলাও যা যোগাৰ কৰি আছে ঈদ মুবাৰক অলপ পাছতে দেদা ঘৰৰ বোৱাৰী দুজনীও আহিলে হাহুমাক তামুল দিবৰ কাৰণে আৰু আমাৰ ইহতে মছজিদৰ পৰা আহি পালেহি তাৰ পাছতে আহিলে এয়া মাজনৰ ভাইক মমা হহুৰ হয় মমা হহুৰক পটাপট চাহকন দি লৈছো তেনেকুৱাতে দেদাহেতৰ ঘৰৰ পৰা ফোনটো আহিলে মই তেওঁলোকৰ ঘৰলৈ যাব লাগে কাৰণ সেই দিনাখন ভতিজাইজনী বাৰ্থডে আছিল পাছত দেখা পাব আপোনালোকে তাত মানে মই চিকেন আৰু পনীৰ বনোৱাৰ কথা আছিল হেতু কাৰণে দিনৰ 1টাই বাজিলে আৰু মই যোৱাও নাছিলো দিন ঘৰত ইটো হিটো কৰি থাকোতে 1টাই বাজিলে আৰু ইয়া দিনৰ 1টা বজাত গৈছো দেদাহেতৰ ঘৰলৈ গলো এইফালে বাৰ্থডে কাৰণে আইটেম ৰেডি হৈ আছে ফ্ৰুটছৰ মানে ষ্টিক বনাইছিলে আৰু মই বনাম এখিনি চিকেন বনাম আৰু এফালে খুৰীয়েকে বনাব পুৰি আৰু বাৰ্থডে কাৰ হয় কি কথা আপোনালোকে পিছত দেখা পাব মই ভালকে ভতিজাজনীক ভিডিঅ' কৰিবলৈ নাপালো কাৰণ এই ঘৰ এই মানে দেদাহেতৰ ঘৰ এই ঘৰ ইফালে কৰি আছিলো আৰু মই গৈ পাই প্ৰথমতে পনীৰখিনি বনাবলৈ ৰেডি কৰি ললো প্ৰথমতে পনীৰখিনিয়ে বনাইছো আৰু পনীৰখিনি কেনেকৈ বনাইছো কি কথা মোৰ ভিডিঅ' দিয়া আছে আপোনালোকে চালে গম পাব আগৰ ভিডিঅ'ৰ ৰেচিপিও দিয়া আছে আৰু এখিনি মই বাটাৰ পনীৰ বনাইছিলো আৰু এফালে মই চিকেন বনাইছো চিকেনখিনি গ্ৰেভি বনাইছো হ'ব আৰু এই চিকেনখিনি মা মছলা দি ধুনীয়াকৈ মজাই লৈছো তাৰ পাছত পানী দি সিজাম আৰু তাৰ পাছতে চিকেনখিনি হৈ যাব এফালে মোৰ পনীৰৰ লুকটো চাওকচোন বহুতে ধুনীয়া হৈছে আৰু টেষ্টি হৈছিল সবে সকলো যিমান আলহী আহিছিল সবে খাই ভাল পালে আৰু চিকেনখিনিও দেখা পালে এফালে বাৰ্থডে কাৰণে গোটেই বেলুন বিলাক ফুলাই আছে আৰু ঘৰত আহি পটাপট দেখিছো এফালে ৰিজৱানাই ক্ষীৰ বনাইছে মই পটাপট পোলাও বনালো কাৰণ ভাইটিয়ে ফোন কৰিছিল ৰাতিপুৱা যিখিনি পোলাও বনাইছিল আলহীক দি আদায় হৈ গল আকৌ মই গৈ পটাপট আকৌ পোলাও বনাই আকৌ দেদাহেতৰ ঘৰলে দৌৰা দৌৰিকে গুচি আহিছো কাৰণ ভাইটিহঁত অলপ পাছতে আহিব মই মানে চিকেন আৰু পনীৰখিনি বনাই গুচি গৈছিলো ঘৰলে আকৌ পোলাও বনাবলৈ বুলি ভাইটিহঁত আহিব যে আকৌ হিহঁতৰ কাৰণে বনাই সিজাই আকৌ এতিয়া মই পোলাওখিনি বনাই যাবলৈ আহিছো এখিনি মানে প্লেন পোলাও হয় সাধা পোলাও এখিনি পটাপট বনাই পোলাওখিনি প্ৰথম দম দি মানে গাপত ৰাখি আকৌ মই ঘৰলে যাব লাগিব কাৰণ অলপ পাছতে ভাইটিহঁত আহি পাবহি আমাৰ ঘৰ হিহঁত আহিয়ে আছে মানে হিহঁতে মই ফোন কৰোতে গৰালি পাইছিলো বুলি কৈছিলে মই ভাবিলো গৰালি পা গেলেকি পাহি মানে মোৰ মানে দেদাহেতকত পোলাওখিনি বনাই হৈ যাব হেতু কাৰণে মই পটাপট আহি আকৌ পোলাওখিনি বনাই থৈ গলো
এইফালে পোলাও মই মজাই আছোঁ দেই, পানী দিয়া নাই। আচলতে কি জানানে, পোলাও বনালে সদায় মজোৱাৰ ওপৰতেই কথা। পোলাওখিনি যিমান মজাই সিমানেই ভাল হয়। এইফালে ভাইটিহঁত আহি আমাৰ ঘৰ পালেহি আৰু গাড়ীখন আহোঁতে কিহবাত খুন্দা খাই অকণমান দাগ লাগিলে। তাকে মানে শুনে মোক দেখুৱাই আছে মানে টুটুবাই আমাৰ গাড়ীখন অকণমান খুন্দা খালে বুলি। আকৌ ইয়াত কৈ দে ঈদ মুবাৰক। এয়া আমাৰ মুৰব্বীকেইটা ঈদ খাব আহিছে গেলেকিলে। মই পোলাও খুৱাই দিছোঁ। ঈদ মুবাৰক। এয়া শুন তো ঈদ মুবাৰক কৈ দিয়া আকৌ ঈদ মুবাৰক কৈ দিয়া। ঈদ মুবাৰক। হাই দোস্ত, সকলে ঈদ মুবাৰক। খুৱাই না গাম্বা গাম্বা। এই আমাৰ মুৰব্বীকেইটাক পোলাও খুৱাই দিব লাগে। ঈদ খাব আহিছে গেলেকিলে। আৰু দাঁতৰ মানে ইমানেই বিষ, টেবলেট খাই খাই মই বিষটো থমাই ৰাখিছোঁ আৰু কথাও পাতিব পাৰিছোঁ এতিয়া মানে অলপ। দাঁতৰ বিষ ভালকৈ কথাও পাতিব পৰা নাই। তাৰপৰা মই নাই ক'ত গ'ল আমি কোৱা আলহামদুলিল্লাহ কোৱা। খাব পাৰিবি কেনেকুৱা হৈছে? এইফালে সোণ আৰু সোণটোৱে ঈদৰ পইচা পায়, সিহঁতো বহুত খুচি। চাওকচোন, পইচাই মানে চব ল'ৰা ছোৱালীয়ে ঈদত পইচা লৈ মানে খুচি কৰে। ৰাতিপুৱাৰ পৰা যিমান মানে সৰু ল'ৰা ছোৱালী আহিছে সিহঁতক খাবলৈ দিলেও মানে সিহঁতে খোৱাত ইণ্টাৰেষ্ট নাই, সিহঁতক মানে ঈদৰ পইচাটো পালে হৈ যায় আৰু চবেই পইচাটো দি দিয়াৰ লগে লগে সিহঁতে নাখালেও হৈ যায় মানে। আৰু ঈদৰ দিনাখনেই মকিবৰ নামাজৰ পাছত আবাৰ গোটেইকেইজন ককাই ভাই ভাৱ ভতিজা লগ হৈছিলে এটা বিশেষ আলোচনাৰ কাৰণে। ইয়াৰ আগৰ ভিডিঅ' এটাত আপোনালোকক জনাইছিলোঁ যে এই মাহতে কোনোবা এটা তাৰিখত আমাৰ ঘৰতে দোৱা হ'ব অকণমান ডাঙৰকৈ, আৰু সেই দোৱাৰ কথা বতৰা আলোচনা কৰিবৰ কাৰণে আবাৰ মানে ককাই ভায়েক আৰু ভা ভতিজা সকলোকে গোটোৱা হৈছিলে। বৈ ঈদৰ কাপোৰ পিন্ধিছে, বৈ ঈদৰ কাপোৰ পিন্ধি খাবলৈ। আৰু এইফালে নামতি চাৰিআলিৰ পৰা আহিছে জা জোৱালি হয় আমি দেই, মমা শহুৰৰ বোৱাৰী হয়, ভা ভতিজাকেইটা লৈ পিনে সিহঁতো আহিছে ঈদৰ দিনাখনে অহাৰ কাৰণে বহুত বেছিয়ে ভাল লাগিলে। থেংক ইউ মামু মৌচিনা ঈদৰ দিনাখন আমাৰ ঘৰলৈ অহাৰ কাৰণে। আৰু সিহঁতে আহিলে বহুত বেছিয়ে ভাল লাগিলে, চাহ তাহ খালে। আৰু এইফালে আলোচনা হৈয়ে আছে, আমি সকলোকে চাহ তাহ দি আজৰি হৈ গোটেইখিনি ৰুমলৈ গুচি গ'লোঁ। আৰু মই পুতুককৈ অকণমান পাছফালৰ পৰা ভিডিঅ' কৰি দেখুৱালোঁ আপোনালোকক। কেকাহঁত আছিলে আৰু ডাঙৰ ডাঙৰ মানুহকেইজন আছিলে। মই মানে সকলোৰে আগত ভিডিঅ' কৰি থাকিব বেয়া লাগিলে, সেইটো কাৰণে মনে মনে অকণমানকৈ ভিডিঅ' কৰি হ'লেও আপোনালোকক দেখুৱালোঁ। সকলো আলহীকে বিদায় দি আকৌ আমি দাদাহঁতৰ ঘৰলৈ বুলি আহিছোঁ, কাৰণ বনাই সিজাই থৈ গ'লোঁ। খাবলৈতো আহিবই লাগিব নহয় জানো, কাৰণ ৰাতি ভাত সাজৰ দাৱাত আমাৰ মানে দাদাহঁতৰ ঘৰতে আছিলে। ঈদ বুলি ঈদৰ ভাতো খোৱা হ'ব আৰু বাৰ্থডেও খোৱা হ'ব আৰু বনাই সিজাই থৈ গৈছোঁ যেতিয়া খামেই আৰু ন। আৰু এইফালে এজনী ননন্দ হয় দেই, আৰু এইফালে মোৰ দাদা শহুৰ হয়, এয়া খুৰী শাহু হয়, আৰু এয়া হৈছে ননন্দ। বেচেৰীজনীয়ে ঈদৰ দিনাখন বোলে ফটো তুলিব নাপালে, সেইকাৰণে একেলগে ভিডিঅ'তে উঠি লৈছে।